সুখৰ ইন্ধন বন্ধন বন্ধনে দেখুৱাইছে সঠিক পথ আপুনিও জয়ী হ'ব পাৰিব জীৱন সংগ্ৰামত মাথো কাহ চাপক বন্ধন বেংকত বন্ধনে আগবঢ়াব স্বাৱলম্বিতাৰ পথ আজি আমি আপোনালোকক কম এখন প্ৰতিষ্ঠানৰ নাম যি প্ৰতিষ্ঠানে আপোনাক নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে সহায় কৰিব অতি কম সময়ৰ ভিতৰত কম নথিপত্ৰৰ সহায়ত ঋণ লৈ আৰম্ভ কৰিব পাৰিব আপোনাৰ সপোনৰ ব্যৱসায় এই প্ৰতিষ্ঠানটোৰ সহায়ত বহুলোকে জিৰৰ পৰা হিৰো হৈছে বহুলোক স্বাৱলম্বী হৈছে এই প্ৰতিষ্ঠানটোৰ নামেই হৈছে বন্ধন বেংক হয় কামৰূপ জিলাৰ সিংৰাস্থিত বন্ধন বেংক শাখাৰ পৰা কমল ৰাভাই ঋণ লৈ আৰম্ভ কৰিছিল এখন ক্ষুদ্ৰ হাৰ্ডৱেৰ আৰু ষ্টেচনাৰী দোকান কমল ৰাভাজী সফল ব্যৱসায়ী বন্ধন বেংকৰ পৰা কমল ৰাভাই প্ৰথমে অলপ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰে বৰ্তমান তেওঁৰ হাৰ্ডৱেৰ দোকানত এজন কৰ্মচাৰীও আছে লগতে কমল ৰাভাই কয় যে বন্ধন বেংকে মোৰ জীৱন সলনি কৰিছে আনহাতে যিসকলে পুঁজিৰ অভাৱত ব্যৱসায় কৰিব পৰা নাই তেওঁলোকে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ জীৱন গঢ়ি তুলিব পাৰে ইয়াৰ উপৰিও সিংৰাস্থিত বন্ধন বেংক শাখাৰ পৰা লীনা ভদ্ৰা ৰাভাই ঋণ লৈ আৰম্ভ কৰিছে ব্যৱসায় বন্ধন বেংকৰ পৰা ঋণ লৈ এখন ক্ষুদ্ৰ টেইলৰৰ দোকান আৰম্ভ কৰে আৰু তাৰ পিছত লাহে লাহে টেইলৰ দোকানৰ লগত ষ্টেচনাৰী গিফ্ট ষ্টৰো আৰম্ভ কৰি ব্যৱসায় বৃদ্ধি কৰে বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁ ব্যৱসায় বৃদ্ধি কৰি আজি লীনা ভদ্ৰা ৰাভা এজনী সফল ব্যৱসায়ী সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বন্ধন বেংকৰ ঋণ প্ৰদানৰ ব্যৱস্থা কি গাঁও কি চহৰ সকলোতে অব্যাহত আছে এই ঋণ প্ৰদানৰ ব্যৱস্থা সাম্প্ৰতিক সময়ত অতি কম সময়ত কম নথিপত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পাৰি বন্ধন বেংকৰ পৰা ঋণ লৈ বহুলোকে সপোনৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে তেওঁলোকে কিছু লোকক দিছে সংস্থাপনৰ বাট কামৰূপ জিলাৰ সিংৰা বন্ধন বেংক শাখাৰ পৰা বহুলোকে ঋণ লৈ স্বাৱলম্বী হৈছে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে সপোনৰ ব্যৱসায়টো শুনোৱাহক তেওঁলোকৰ মুখৰ পৰা কেনেধৰণে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি একোজন সফল ব্যৱসায়ী হ'ল টেক্স ৰিপৰ্ট জি টাইম মোৰ নাম কমল ৰাভা কি দোকান কৰে আপুনি মই এতিয়া হাৰ্ডৱেৰ দোকান কৰোঁ দোকানখন কেনেকৈ আৰম্ভ কৰিলে দোকানখন মই প্ৰথমতে ঘৰৰ জমাপুঞ্জী অলপ আছিল তাৰপিছত বন্ধন বেংকৰ পৰা লোন ল'লোঁ লোন লৈ পেলাই এতিয়া দোকানখন অলপ ডাঙৰ কৰিলোঁ আৰু দোকানত এইয়া বস্তু বাহিনীবোৰ সোমালোঁ ধৰক সেনেকৈ আৰম্ভ কৰিলোঁ ব্যৱসায়টো আৰু এতিয়া বৰ্তমান ভালকৈ চলি আছে দোকানখন কিমান লোন লৈছিলে 1,50,000 টকা লৈছিলোঁ ফাৰ্ষ্ট লোন আৰু ঘৰত জমাপুঞ্জী অলপ আছিল তেতিয়াই আৰম্ভ কৰিলোঁ দোকানখন বন্ধনৰ পৰা যেতিয়া আপোনালোকক কিস্তি ল'ব আহে তেতিয়া কিবা হাৰাশাস্তি কৰে নেকি এতিয়া একো হাৰাশাস্তি নকৰে তেওঁলোকে ভালকৈ সন্মান কৰে ধৰক যদি আজি কিস্তিটো ল'ব হৈছে যদি প্ৰব্লেম হয় তেতিয়া কয় যে নেক্সট কিস্তিত আপোনালোকে পাৰিলে একেলগে দুটা কিস্তিও দিব বুলি কয় একো প্ৰব্লেম নকৰে তেওঁলোকে ভালকৈ সন্মান কৰে মানুহবিলাক ভাল বন্ধনৰ কোন ব্ৰাঞ্চৰ পৰা লোন লৈছিল বন্ধন আমাৰ এইটো চিংৰাৰ পৰা লৈছিলোঁ চিংৰা ব্ৰাঞ্চৰ পৰা আপোনাৰ ঘৰ ক'ত ঘৰ আমাৰ এই ডেকাপাৰাত ইটো চেখাদাৰী পৰা অলপ দূৰ ডিষ্ট্ৰিক্টটো কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আমি কি ক'বা যিসকলে বন্ধন বেংকৰ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকৰ ক্ষেত্ৰত কি ক'বা যিসকলে ধৰক ব্যৱসায় নতুনকৈ আৰম্ভ কৰিব ওলাইছে ধৰক আৰু তেওঁলোকৰ যদি ধৰক পইচা অলপ প্ৰব্লেম হয় তেওঁলোকে বন্ধন বেংকত যাই পেলাই তেওঁলোকে ধৰক তেওঁলোকৰ পৰা সহায়টো ল'ব পাৰে লোনটো ল'ব পাৰে আৰু তেওঁলোকে সেনেকৈ ধৰক কি কয় ব্যৱসায়টো যি ব্যৱসায় কৰিম বুলি ভাবিছে সেনেকৈ তেওঁলোকে ব্যৱসায়টো কৰি পেলাই লাভদানী হ'ব পাৰে শেষত বন্ধন বেংকক কি ক'ব বন্ধন বেংকক এইটোৱে ক'ম যে বহুত ভাল এতিয়ালৈকে যিমান পাইছোঁ তেওঁলোকে ভাল বুলি ভাবোঁ আৰু তেওঁলোকৰ ছাৰ্ভিচটো খুব ভাল মোৰ নাম লীনা ভদ্ৰা ৰাভা কি কৰে আপুনি মই কাপোৰ চিলাই কৰোঁ ষ্টেচনাৰী আৰু সেইখিনিয়ে কেনেকৈ আপোনাৰ এই দোকানটো আৰম্ভ কৰিলে এনেকৈ বন্ধনৰ পৰা লোন লৈ আৰম্ভ কৰিছিলোঁ বন্ধনৰ পৰা কিমান লোন লৈছিল মই এনে লোনটো 11 চনৰ পৰা লৈছিলোঁ 11 চনৰ পৰা লৈ 18 চনত শেষ কৰিছোঁ 18 চনত লাষ্ট লোন আছিল মোৰ 1,20,000 তাৰপিছত তেনেকৈ হাজবেণ্ডটো আমাৰ বাহিৰত থাকিল গাৰ্জেন নোহোৱাৰ কাৰণে মই লোনটো ল'ব পৰা নাছিলোঁ
বৰ্তমান কিমান তাৰপিছত এতিয়া মই আৰু নতুনকে লৈছো 35,000 লৈছো হয় বন্ধনৰ পৰা যিটো কিস্তি দিয়ে আপুনি হয় এই কিস্তি দিয়াৰ সময়ত কিবা হাৰাশাস্তি কৰে নেকি বেংকত? নাই একো সেনেকে পোৱা নাই বেংকৰ মানুহবিলাক কেনেকুৱা? ছাৰহঁতে ভালে আছে নতুনকৈ যিসকলে ব্যৱসায় কৰিব বিচাৰে টকা নাই তেওঁলোকৰ হাতত কি ক'ব? অঁ সিহঁতেও বন্ধনৰ পৰা লৈ কিনে এনেকে বিজনেছ আৰম্ভ কৰিব পাৰে আমাৰ নিচিনা সৰু সৰু দুখীয়া মানুহবিলাকৰ কাৰণে আমাৰ বন্ধনটোৱে ভাল আৰু ভাল। হয় কমকৈ কিস্তি দিব লাগে আহ, কোনটো ব্ৰাঞ্চৰ পৰা লৈছিল বন্ধন বেংকৰ? আমাৰ চিংৰা ব্ৰাঞ্চ চিংৰা হয় ডিষ্ট্ৰিক্ট এইটো কামৰূপ কামৰূপ। বন্ধন বেংকক শেষত কি ক'ব আপুনি? আপুনি বন্ধন বেংকক কি ক'ব? বন্ধন বেংকক মই কৃতজ্ঞতা জনাইছোঁ বন্ধনৰ পৰা লোন লৈ আমি বহুতখিনি আগবাঢ়িব পাৰিছোঁ সেইখিনিয়ে পৰিয়ালটো চলিব পাৰিছোঁ